ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 13 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা সপ্তমী তিথি আৰু শুক্লা সপ্তমী তিথি থাকিব আজি দুপৰীয়া 12:23 পৰ্যন্ত। তাৰ পিছত শুক্লা অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ আৰু হস্তা নক্ষত্ৰ থাকিব আজি আবেলি 5:31 পৰ্যন্ত। তাৰ পিছত চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ। মৰণত আজি দ্বিপদ দোষ থাকিব দুপৰীয়া 12:23 পৰ্যন্ত। তাৰ পিছত একপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে বিয়লি 3:31 পৰা 6:13 পৰ্যন্ত, আকৌ 6:55 পৰা 7:37 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:43 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:13। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি জটিল সম্পৰ্ক উন্নত হ'ব, সুখ অনুভৱ কৰিব পাৰিব। ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সজ্জাৰ সৈতে জড়িত কামতো সময় অতিবাহিত হ'ব। যদি কোনো চৰকাৰী বিষয় বিচাৰাধীন হৈ আছে তেন্তে ইয়াৰ সৈতে জড়িত কামৰ সম্ভাৱনা আছে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ কাম অতি সাৱধানে কৰক, এই কামবোৰৰ বাবে চৰ্ত অনুকূল নহয়। আজি অপ্ৰয়োজনীয় খৰচ হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন চুক্তি হ'ব, নতুন পৰিকল্পনাও কৰিব পাৰিব। নতুন কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক। চৰকাৰী বিষয়ত অত্যাধিক বিলম্বৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্ক ভাল হ'ব। বন্ধুৰ সৈতে অত্যাধিক যোগাযোগ থাকিলে পাৰস্পৰিক সম্পৰ্কত সমস্যা বৃদ্ধি পাব পাৰে। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু নিজৰ ৰুটিন সংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আত্মচিন্তাত বা কোনো আধ্যাত্মিক স্থানত কিছু সময় কটালে মানসিক শান্তি পাব আৰু ইতিবাচক শক্তিৰে ভৰা অনুভৱ কৰিব। শিশুসকলো পঢ়াৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব। আজি কোনো আৰ্থিক বিনিয়োগত ধন বিনিয়োগ নকৰিব। কোনো ব্যক্তিক ধন আজি ধাৰেও নিদিব, কাৰণ ঘূৰি অহাৰ কোনো আশা নাই। আপোনাৰ ক্ষমতাতকৈ অধিক কামৰ বোজা লোৱাটোৱে খিংখিঙীয়া আৰু ক্লান্তিৰ সৃষ্টি কৰিব। ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। যিকোনো কাম বা ধনৰ লেনদেনত বিল বা কাগজ পত্ৰ নিশ্চিতভাৱে দিব লাগিব। চাকৰিত কিবা অনৈতিক কাৰ্যকলাপৰ বাবে আপুনি বিপদত পৰিব পাৰে, গতিকে সাৱধান হৈ থাকক। বিবাহিত জীৱনত চলি থকা বিবাদবোৰ পাৰস্পৰিক সম্প্ৰীতিৰে সমাধান হ'ব। বাহিৰৰ মানুহৰ পৰা হস্তক্ষেপ হ'বলৈ নিদিব। যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কক লৈ চিৰিয়াছ হ'ব। আজি আপোনাৰ পেটৰ বিষ আৰু কোষ্ঠকাঠিন্যৰ দৰে অভিযোগ থাকিব পাৰে, গতিকে সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক আৰু আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ক'ৰবাত আবদ্ধ হৈ থকা টকা ঘূৰাই পোৱাৰ পিছত আৰ্থিক অৱস্থা ভাল হ'ব। অতীতৰ কিছুমান ভুলৰ পৰা শিকিলে আপুনি আপোনাৰ কামৰ পদ্ধতিত কিছু পৰিৱৰ্তন আনিব পাৰিব, যিটো উৎকৃষ্ট হ'ব। কেৰিয়াৰ সম্পৰ্কীয় যিকোনো পৰীক্ষাত যুৱক যুৱতীসকলে উৎকৃষ্ট ফলাফল লাভ কৰিব। ব্যক্তিগত কথা কাৰো লগত শ্বেয়াৰ নকৰিব। কোনো বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত বিবাদ বা কাজিয়া হ'ব পাৰে। কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে যথেষ্ট শান্তি পাব। ব্যৱসায়ত কাম কৰাৰ ধৰণৰ পৰিৱৰ্তনৰ সৈতে জড়িত নীতিসমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰক। নতুন পদ্ধতিৰ সৈতে জড়িত পৰিকল্পনা সফল হ'ব। চাকৰিত আপোনাৰ উৎকৃষ্ট কামৰ শলাগ লোৱা হ'ব। প্ৰমোচনৰ লগত জড়িত ভাল খবৰ আজি লাভ কৰিব পাৰে। পৰিয়ালৰ ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা সফল হ'ব আৰু পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। যৌৱনৰ বন্ধুত্ব গভীৰ হৈ পৰিব। আপোনাৰ ইতিবাচক চিন্তা আৰু সুষম দৈনন্দিন কাম কাজে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। আপোনাৰ ব্যক্তিত্বও উন্নত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব। কিছুদিন ধৰি চলি থকা সমস্যাবোৰো সমাধান হ'ব, যাৰ বাবে আপুনি আপোনাৰ ভিতৰত নতুন উৎসাহ আৰু শক্তি অনুভৱ কৰিব। আপুনিও আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে কিছুমান ভাল নিয়ম বনাব।
শিশুৰ লগত কিছু সময় কটাওক। আপোনাৰ সমৰ্থন আৰু সংগীয়ে তেওঁলোকক নিৰাপত্তা অনুভৱ দিব। আপোনাৰ কিছুমান বস্তু হেৰাই যাব পাৰে বা চুৰি হ'ব পাৰে। নিজে নিজৰ বস্তুবোৰৰ যত্ন লওক। নিজৰ স্বভাৱক নিয়ন্ত্ৰিত কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আপোনাৰ ব্যৱসায়ৰ কাৰ্যকলাপৰ পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহৰ বিষয়ে ভালদৰে আলোচনা কৰক। পৰিয়ালৰ কাম-কাজৰ সৈতে জড়িত ব্যৱসায়সমূহ এতিয়াৰ বাবে অলপ লেহেমীয়া হৈ থাকিব। এতিয়া কষ্ট কৰা ফল অনাগত দিনত সফলতাৰ ফল দিব। পতি পত্নীৰ মাজত তিক্ত মধুৰ তৰ্ক-বিতৰ্ক হ'ব। বন্ধুসকল হঠাৎ ঘৰত উপস্থিত হ'ব পাৰে। আজি আপোনাৰ কাহ চৰ্দিৰ দৰে সৰু সৰু সমস্যাবোৰক গুৰুত্ব সহকাৰে লওক আৰু নিজৰ উপযুক্ত চিকিৎসা লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ৰাজনৈতিক বা সামাজিক কাম-কাজত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক। আপোনাৰ কৰ্মশৈলীৰ পৰিৱৰ্তনৰ সন্দৰ্ভত আপুনি কৰা পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ আজি সঠিক সময়। লগতে এজন বিশেষ বন্ধুৰ সৈতে মিলন ঘটোৱাৰ সুযোগ থাকিব। আজি সজাগ হৈ চলক, কাৰণ বন্ধুৰ নেতিবাচক কামৰ বাবে বিপদত পৰিব পাৰে। আপোনাৰ এই অভ্যাসবোৰ উন্নত কৰক আৰু আপোনাৰ সম্পৰ্কত তিক্ততা নিদিব। খৰচৰ ক্ষেত্ৰত বেছি উদাৰ নহ'ব। কিছুদিনৰ পৰা কৰ্মক্ষেত্ৰত চলি থকা বাধাবোৰ দূৰ হ'ব। লগতে কৰ্মচাৰী আৰু সহকৰ্মীৰ সহযোগিতা থাকিব। নতুন কামৰ বাবে এখন ৰূপৰেখা তৈয়াৰ কৰক আৰু নতুন কাম কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰক। পতি পত্নীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কৰ বাবে পৰিয়ালৰ অনুমোদন বিচৰাৰ বাবে সময় অনুকূল। অত্যাধিক মানসিক চাপ আৰু অত্যাধিক কামৰ বোজাৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। জিৰণিৰ বাবেও কিছু সময় নিশ্চয়কৈ ওলাই লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি অনুকূল গ্ৰহৰ অৱস্থান ৰৈ আছে। বজাৰ কৰা আদি কামত পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাব। ল'ৰা-ছোৱালীৰ কৃতিত্বৰ বাবেও মন শান্তি আৰু সুখৰ সৃষ্টি কৰিব। যদি আপুনি আজি কিছু বিশেষ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সেইটো কাৰ্যকৰী কৰক। কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে মানসিক চাপ আৰু খং নকৰিব। বৰ্তমান সময় অতি শান্তি আৰু ধৈৰ্যৰে কটাব লাগিব। পাৰস্পৰিক সহযোগিতা বজাই ৰাখক আৰু আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ব্যৱসায়িক ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰিব লাগিব আৰু ইয়াৰ দ্বাৰা আপোনাক উন্নত ফলাফলহে দিব। কিন্তু আজি টকাৰ লেনদেনৰ লগত জড়িত কোনো কাম নকৰিব। ক'তো বিনিয়োগৰ বাবে সময় অনুকূল নহয়। আয়ৰ লগত খৰচো বৃদ্ধি পাব। আপোনাৰ পত্নীৰ অনুশাসিত স্বভাৱে ঘৰখন সংগঠিত কৰি ৰাখিব, যাৰ বাবে পৰিয়ালত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনাৰ গেছৰ সমস্যাৰ বাবে পেট আদি বিষ থাকিব পাৰে। স্থানীয় বস্তু সেৱন কৰক, লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ থাকিব। কিছুদিনৰ পৰা চলি থকা চিন্তাৰ পৰাও আপুনি আজি সকাহ পাব। বহুদিন ধৰি বাকী থকা বা স্থবিৰ হৈ থকা কামটো সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে সঠিক সময়। সম্পত্তি সন্দৰ্ভত চলি থকা ব্যাঘাত সমাধান কৰি সময়মতে কাম সম্পূৰ্ণ কৰিব পাৰিব। ইগ' আপোনাৰ আচৰণত আহিবলৈ নিদিব। ল'ৰা-ছোৱালীক বকাবকি কৰাৰ পৰিৱৰ্তে বন্ধুত্বপূৰ্ণ হওক। নিজৰ কৃতিত্ব বেছিকৈ দেখুৱাব নালাগে। মজাৰ কাৰণে কিছুমান বিশেষ কাম মাজত আবদ্ধ হৈ পৰিব পাৰে। সংগঠিত হৈ থকাটো গুৰুত্বপূৰ্ণ হ'ব। এজন কৰ্মচাৰীৰ বাবে ব্যৱসায়ত কিছু লোকচানৰ সম্ভাৱনা আছে। সেয়ে প্ৰতিটো কাৰ্যসূচীতে উপস্থিত থাকিব লাগিব। নিয়োজিত লোকে নিজৰ কাম ভালদৰে কৰিব। এই কাৰণে কৰ্তৃপক্ষৰ পৰা উৎসাহ পাব। বিবাহিত জীৱন সুখী হ'ব আৰু ঘৰতো সুখ আৰু শান্তি বিৰাজ কৰিব। কিন্তু প্ৰেমৰ সম্পৰ্কে বদনাম বা নিন্দা কৰিব পাৰে, গতিকে সাৱধান হৈ চলক। নিজৰ অভ্যাস আৰু দৈনন্দিন কাম-কাজ ভালদৰে সংগঠিত কৰি ৰাখক। বতৰৰ পৰিৱৰ্তনে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আৰ্থিক অৱস্থা ভাল হ'ব। আপুনি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ জৰিয়তে যিকোনো বিশেষ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পিতৃৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলাটো আপোনাৰ বাবে লাভজনক হ'ব। যুৱক-যুৱতীসকলে দ্ৰুত সফলতা লাভৰ ইচ্ছাত কোনো ভুল পথ গ্ৰহণ কৰা উচিত নহয়। ধৈৰ্য ধৰি সঠিক সময়ৰ বাবে অপেক্ষা কৰক। ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিবাদত লিপ্ত নহ'ব, কাৰণ ই আপোনাৰ মানসিক শান্তিত প্ৰভাৱ পেলাব। পৰিয়ালৰ প্ৰতিশ্ৰুতিৰ বাবে আপোনাৰ কৰ্মক্ষেত্ৰত বেছি সময় খৰচ কৰিব নোৱাৰিব, কিন্তু আপোনাৰ কৰ্মচাৰী আৰু সহকৰ্মীৰ সহযোগত ব্যৱস্থা সঠিক হৈ থাকিব। নিয়োজিত লোকে আজিও হয়তো ঘৰতে অফিচৰ কাম কৰিব লাগিব পাৰে। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। মনোৰঞ্জনমূলক
বা ৰাতিৰ আহাৰ আদিত সুখৰ সময় পাৰ কৰিব পাৰিব। আজি আপোনাৰ গেছৰ বৃদ্ধিৰ বাবে দৈনন্দিন ৰুটিনত কিছু বিঘ্নিত হ'ব পাৰে। আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পৰিয়াল আৰু আৰ্থিক দুয়োটা দিশৰ পৰা দিনটো ভাল হ'ব। কেৱল আপোনাৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিবলৈ নিশ্চয়কৈ অন্তৰ্নিহিত হওক। লগতে বিশেষ কাম কাজ চলোৱাত পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সহযোগিতাও থাকিব। ছাত্ৰ ছাত্ৰীসকলে যিকোনো বিষয়ৰ লগত জড়িত তেওঁলোকৰ চলি থকা সমস্যাৰ সমাধান পাব। পৰিকল্পনা কৰাৰ লগতে সেইবোৰ কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ হ'ব। মনত ৰাখিব যে অত্যাধিক চিন্তা কৰিলে বিপৰ্যয়জনক পৰিণতি হ'ব পাৰে। অত্যাধিক অহংকাৰ কৰা বা নিজকে শ্ৰেষ্ঠ বুলি ভবাটো উচিত নহয়। ব্যৱসায়ত বিপণন সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰিবলৈ সময় ভাল। আপোনাৰ সকলো কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ হ'ব, কিন্তু কোনো এটা সৰু বিষয়ত বিতৰ্কৰ সম্ভাৱনা আছে। বিপদজনক কামত ধন বিনিয়োগ নকৰিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি প্ৰেমেৰে ভৰা হৈ থাকিব। বন্ধুক লগ পালেই সুখৰ স্মৃতিবোৰ সতেজ হৈ উঠিব। বৰ্তমানৰ নেতিবাচক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে। আপোনাৰ সহযোগিতামূলক আচৰণে পৰিয়ালৰ আৰু সমাজত সন্মান বজাই ৰাখিব। শিশুৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু অন্যান্য কাম কাজৰ প্ৰতিও সজাগ হ'ব। কোনো ধৰণৰ মানসিক চাপৰ পৰিস্থিতিত কোনো কাৰণ নোহোৱাকৈ কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে। চলি থকা কামত বাধা আহিব। শিশুৰ সমস্যা সমাধানত কিছু সময় নিশ্চয়কৈ কটাব। অসাৰ কামত সময় নষ্ট নকৰিব। আজি আপোনাৰ বাধা দূৰ হ'ব। স্থবিৰ হৈ থকা ব্যৱসায়িক কাৰ্যকলাপ পুনৰ আৰম্ভ কৰাৰ বাবেও এইটোৱে সঠিক সময়। এই সময়ত নতুন প্ৰভাৱশালী যোগাযোগো গঢ় লৈ উঠিব, যিয়ে আপোনাৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব। কাৰ্যালয়ৰ পৰিৱেশো ইতিবাচক হ'ব। বিবাহিত জীৱনটো মধুৰ হ'ব। বিবাহযোগ্য সদস্যৰ ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। এই সময়ত ঋতুভিত্তিক ৰোগ হোৱাৰ ইংগিত পোৱা গৈছে, গতিকে সাৱধান চলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব। এই সময়ত গ্ৰহসমূহৰ সম্পূৰ্ণ সহযোগিতা আপোনাৰ ওপৰত আছে। পুৰণি বন্ধুক লগ পালে আপোনাক সতেজ কৰি তুলিব। নিসংগতাত বা কোনোবা আধ্যাত্মিক স্থানত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। কোনো লক্ষ্যত উপনীত নোহোৱাৰ বাবে যুৱক যুৱতীসকলৰ বাবে কিছু নেতিবাচকতা আহিব। মনোবল মজবুত কৰি ৰাখক। এই সময়ত কোনো ধৰণৰ ধন সম্পৰ্কীয় লেনদেন নকৰিব, অন্যথা আপুনি বিপদত পৰিব পাৰে। আজি আপোনাৰ সমস্যাৰ সমাধান হ'ব বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনা অনুসৰণ কৰাটো। এই সময়ত ব্যৱসায়ত বহুত মনোযোগৰ প্ৰয়োজন আছে। আপোনাৰ কৰ্মক্ষেত্ৰত বাহিৰৰ লোকক হস্তক্ষেপ কৰিবলৈ নিদিব। কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰা যুৱক যুৱতীসকলে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ঘৰত সুখ আৰু শান্তি বজাই ৰাখিবলৈ পাৰস্পৰিক সমন্বয় বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত ইজনে সিজনৰ লগত সৎ হ'লে সম্পৰ্কত ঘনিষ্ঠতা আহিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালত বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ থাকিব। যি কামত আপুনি কিছুদিনৰ পৰা কঠোৰ পৰিশ্ৰম কৰি আছে, সেই কাম আশা কৰাতকৈ অধিক লাভৰ ফল দিব। ধৰ্মীয় অনুষ্ঠান সম্পৰ্কীয় যিকোনো কামো ঘৰতে সম্পূৰ্ণ কৰিব পাৰিব। ধন সম্পৰ্কীয় বিষয় সন্দৰ্ভত কিছু চিন্তা থাকিব পাৰে, কিন্তু ধৈৰ্য ধৰিব। দুপৰীয়াৰ পিছত গ্ৰহৰ অৱস্থান অনুকূল হ'ব। এই সময়ত ব্যক্তিগত কামত ব্যস্ত থাকক। অসাৰ কামত মনোনিৱেশ কৰিলে মানসিক চাপৰ সৃষ্টি হ'ব। ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত সৰ্বাধিক সময় কটাব লাগিব। এইবোৰৰ পৰা আপুনি নতুন তথ্য লাভ কৰিব পাৰিব। আজি আপোনাৰ ভাল লাভ হোৱাৰ সম্ভাৱনাও আছে। কাৰ্যালয়ত বিষয়াসকলৰ সৈতে মসৃণ ব্যৱহাৰ বজাই ৰাখক। বিবাহিত জীৱন সুখী হ'ব। ঘৰতো পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি থাকিব। আজি আপোনাৰ আঁঠু আৰু গাঁঠিৰ বিষে আপোনাক আমনি কৰিব পাৰে। ইয়াৰ বাবে আয়ুৰ্বেদিক চিকিৎসাই উত্তম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।